মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 5ৰ ইংলিছৰ লেসন নম্বৰ 2 দ্য জয় অফ হেল্পিং নামৰ পাঠটিৰ এক্টিভিটি 5ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এক্টিভিটি 5 ৰিড দ্য ফলোইং সেন্টেন্সেস। তলৰ এই বাক্যবোৰ পঢ়া। এতিয়া চোৱা they were very sad to see the plight and misery of the people there. Biswa, the team members felt very happy to have helped the people in distress. The first sentence express sadness. এই প্ৰথমৰ বাক্যটোৱে কি বুজাইছে? sadness মানে দুখ বুজাইছে, হয়নে? And the second sentence express happiness. তাৰ পিছত এই দ্বিতীয় নম্বৰ বাক্যটোৰ এই happy wordটোৱে শব্দটোৱে happiness বুজাইছে, হয়নে? সুখ বুজাইছে। Now choose appropriate words from the butterfly and write in the boxes to make meaningful sentences. এতিয়া তোমালোকে কি কৰিব লাগিব? এই বাটাৰফ্লাইৰ পৰা উপযুক্ত শব্দটো আনি এই বাক্যশাৰীক সম্পূৰ্ণ কৰিব লাগিব। এতিয়া চোৱা নম্বৰ 1 a kind man shows এজন দয়ালু মানুহে দেখুৱাই kindness দয়া আমি ইয়াত kindness লিখিম। তাৰপিছত নম্বৰ 2 চোৱা a happy man shows এজন সুখী মানুহে দেখায় happiness আমি ইয়াত happiness বুলি লিখিম। নম্বৰ 3 a sincere person shows এজন নিষ্ঠাবান ব্যক্তিয়ে দেখুৱায় sincerity নিষ্ঠা আমি ইয়াত sincerity লিখিম। Number 4 a brave soldier shows এজন সাহসী সৈনিকে দেখুৱাই bravery সাহসিকতা আমি ইয়াত bravery বুলি লিখিম। an honest man shows এজন সৎ মানুহে দেখুৱাই honesty সততা আমি ইয়াত honesty বুলি লিখিম। এতিয়া চোৱা এক্টিভিটি 6 read the following line এই লাইনটো পঢ়িব লাগে। A team of volunteers. The underlined word stands for a collection or a group of people. এই আষ্টনা শব্দ এই আষ্টনা টিম শব্দটোৱে কি বুজাইছে? মানুহৰ দল এটাক বুজাইছে, হয়নে? বা গোট এটাক বুজাইছে। Now read the following sentences. এতিয়া এই তলৰ বাক্যবোৰ পঢ়িব লাগিব। They all contain words that show a collection. এতিয়া এই আন্ডাৰলাইন কৰা সকলো শব্দই কিবা নহয় কিবা বস্তুৰ গোটক বুজাইছে। এতিয়া বলা আমি পঢ়ো। এতিয়া চোৱা a flock of sheep was grazing in the field. এজাক ভেড়া পথাৰত চৰি আছে। এতিয়া চোৱা বি I have a bunch of keys. মোৰ এটা চাবিকোছা আছে। চি can you see the herd of cattle? তুমি গৰু ম'হৰ জাকটো দেখা পাইছানে? ডি he gave me a bundle of sticks. তেওঁ মোক লাঠিৰ এটা মুঠা দিছে। A delegation of teachers visited the chief minister. শিক্ষকৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ কৰে। এতিয়া চোৱা ইয়াত এই ফ্লক শব্দটোৱে কি বুজাইছে? ভেড়াৰ জাকক বুজাইছে। এই বাঞ্চ শব্দটোৱে চাবিৰ গোট এটাক বুজাইছে। তাৰপিছত এই হাৰ্ট শব্দটোৱে গৰু ম'হৰ জাকক বুজাইছে। বান্ডেল শব্দটোৱে খৰিৰ মুঠাটোক বুজাইছে। আৰু এই ডেলিগেশ্যন শব্দটোৱে এটা দলক বুজাইছে, প্ৰতিনিধি দল এটাক বুজাইছে। এতিয়া চোৱা এক্টিভিটি 7
Fill in the blanks by choosing the correct word. এতিয়া আমি ইয়াৰ পৰা এই শুদ্ধ শব্দবোৰ আনি এই খালি ঠাইটো পূৰ কৰিব লাগিব। চোৱা a team of এটা দল এইটো কি হ'ব টিম অফ প্লেয়াৰ্ছ হ'ব হয়নে গতিকে আমি ইয়াত প্লেয়াৰ্ছ বুলি লিখিম বি চোৱা এ ফ্লক অফ বাৰ্ডছ হ'ব আমি ইয়াত বাৰ্ডছ বুলি লিখিম তাৰপিছত চি চোৱা এ বাঞ্চ অফ ফ্লাৱাৰ্ছ হ'ব আমি ইয়াত ফ্লাৱাৰ্ছ বুলি লিখিম তাৰপিছত ডি চোৱা এ বান্ডেল অফ বুকছ হ'ব আমি ইয়াত বুকছ বুলি লিখিম তাৰপিছত চোৱা এ হাৰ্ড অফ এলিফেণ্টছ হ'ব আমি ইয়াত এলিফেণ্টছ লিখিম এতিয়া চোৱা এক্টিভিটি 8 লুক আপ দ্য মিনিংছ অফ দিজ ৱৰ্ডছ ইন এ ডিক্সনেৰী এতিয়া তোমালোকে এই শব্দৰ অৰ্থবোৰ ডিক্সনেৰীত বিচাৰিব লাগিব এতিয়া চোৱা ৰিং শব্দৰ অৰ্থ বহুতো আছে আমি ইয়াত এটা লিখিছোঁ ৰিং দ্য সাউণ্ড মেড বাই এ বেল বজাওঁতে সৃষ্টি হোৱা শব্দ এইটো চোৱা আকাৰ শব্দৰ মিনিং হ'ল টু হেপেন মানে ঘটা বা হোৱা বিলংগিংছ শব্দৰ মিনিং হ'ল পজেশ্যনছ মানে সা সম্পত্তি ইনজাৰ শব্দৰ মিনিং হ'ল টু হাৰ্ম মানে আঘাত ভিক্টিম শব্দৰ মিনিং হ'ল ছাফাৰিং পাৰ্চন মানে ভুক্তভোগী কণ্ট্ৰিবিউশ্যনছ শব্দৰ মিনিং হ'ল ডনেশ্যন মানে সাহাৰ্য এতিয়া চোৱা এক্টিভিটি 9 লুক এট দ্য পিকচাৰ এণ্ড ৰিড এই ছবিলৈ চোৱা আৰু পঢ়া এতিয়া চোৱা আমি ছবিটোত কি দেখিছোঁ ছাত্ৰ ছাত্ৰী কেইজনমান স্কুললৈ গৈ আছে হয়নে তাৰপিছত আমি ইয়াত দেখিছোঁ বিশেষভাৱে সক্ষম ল'ৰা এজনক তেওঁৰ দেউতাকে স্কুললৈ লৈ গৈ আছে হুইল চেয়াৰত বহাই হয়নে ইট ৱাজ 8:30 ইন দ্য মৰ্ণিং ৰাতিপুৱা 8:30 বাজিছিল 8:30 গৈছিল ৰোহিত নিখিল এণ্ড অঞ্জুমা ৱেৰ ৱাকিং টু স্কুল ৰোহিত নিখিল আৰু অঞ্জুমা স্কুললৈ গৈ আছিল অভি ৱাজ ইন হিজ হুইল চেয়াৰ অভি তাৰ হুইল চেয়াৰত আছিল হিজ ফাদাৰ ৱাজ টেকিং হিম টু স্কুল অভিৰ দেউতাকে অভিক স্কুললৈ লৈ গৈ আছিল দ্য চিলড্ৰেন নটিছড অভি ছাত্ৰ ছাত্ৰীসকলে শিশুসকলে অভিক দেখিলে ৰোহিত কেম ফৰৱাৰ্ড এণ্ড আস্কড অভিজ ফাদাৰ আংকল কেন উই টেক অভি টু স্কুল ৰোহিত আগবাঢ়ি আহিল আৰু অভিৰ দেউতাকক ক'লে খুৰা আমি অভিক স্কুললৈ লৈ যাব পাৰোঁনে অ' য়েছ ছেইড অভিজ ফাদাৰ নিশ্চয় বুলি অভিৰ দেউতাকে ক'লে হি উইল এনজয় ইয়'ৰ কোম্পানী সি তোমালোকৰ লগ পালে ভাল পাব ৰোহিত নিখিল এণ্ড অঞ্জুমা টুক অভি উইথ দেম টু স্কুল ৰোহিত নিখিল আৰু অঞ্জুমায়ে অভিক তেওঁলোকৰ লগত স্কুললৈ লৈ গ'ল এতিয়া চোৱা এক্টিভিটি 10A ৰিড হোৱাট ৰোহিত টল্ড হিজ টিচাৰ আফটাৰ হি ৰিচ্ড স্কুললৈ গৈ পোৱাৰ পিছত ৰোহিতে তেওঁৰ শিক্ষকক কি ক'লে এইটো আমি এতিয়া পঢ়িব লাগিব উই ৱেৰ ৱাকিং টু স্কুল টুডে এট 8:30 ইন দ্য মৰ্ণিং আজি ৰাতিপুৱা 8:30 বজাত আমি স্কুললৈ আহি আছিলোঁ উই মেট অভি এণ্ড হিজ ফাদাৰ অন দ্য ৱে আমি অভি আৰু অভিৰ দেউতাকক ৰাস্তাত পাইছিলোঁ অভি ৱাজ ইন হিজ হুইল চেয়াৰ অভি তেওঁৰ হুইল চেয়াৰত আছিল হিজ ফাদাৰ ৱাজ টেকিং হিম টু স্কুল অভিৰ দেউতাকে অভিক স্কুললৈ আনি আছিল আই আস্কড হিম ইফ অভি কুড কেম উইথ আছ মই সুধিছিলোঁ অভি আমাৰ লগত স্কুললৈ আহিব নেকি বুলি হি এগ্ৰিড তেওঁ সন্মতি দিছিল এণ্ড অভি কাম উইথ আছ আৰু অভি আমাৰ লগত আহিছিল
Now complete the following passage with the words given in the help box. এতিয়া এই help boxৰ শব্দৰ সহায় লৈ তোমালোকে খালি ঠাইটো পূৰ কৰিব লাগিব। এতিয়া চোৱা ৰোহিত, নিখিল and অঞ্জুমা। এতিয়া আমি ইয়াত লিখিম were walking to school. আমি এটো লিখিলো। তাৰ পিছত Avi was sitting in his wheelchair. আমি এটো ইয়াত was sitting বুলি লিখিম। His father was walking behind him. আমি ইয়াত was walking বুলি লিখিম। He was taking Avi to school. আমি ইয়াত was taking বুলি লিখিম। এতিয়া চোৱা activity 10B. Write what you were doing at the following time yesterday. এতিয়া লিখা তোমালোকে এই সময়টোত যোৱাকালি কি কৰি আছিলা। এতিয়া মই ইয়াত লিখি দিছো তোমালোকে কি কৰি আছিলা হেয়া তোমালোকে নিজে লিখিবও পাৰা। মই এবাৰ লিখি দিছো ইয়াত At 8 o'clock in the morning yesterday, I was getting ready for school. মই স্কুল যাবলৈ সাজু হৈ আছিলো। Number 2, at 4 o'clock in the evening yesterday, যোৱাকালি সন্ধিয়া 4টা বজাত মই কি কৰি আছিলো? I was playing with my friends. মই মোৰ বন্ধুৰ লগত খেলি আছিলো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইমানেই কৰিলো। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটি 11 ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।